বাপুজি হাইস্কুল অভয়পুৰীৰ যিখন মেডিচিনেল গাৰ্ডেন আছে তাত থকা আকন গছ এই আকন গছত এতিয়া এই ষ্টুডেণ্টখিনি লৈ অনা হৈছে ইহঁতে বিচাৰি থকা বস্তুটো হ'ল যে এই পাতৰ তল পিনে এটা প্লেইন টাইগাৰ বাটাৰফ্লাই আছে তাৰ কণী বা লাৰ্ভা আৰু পিউপাও থাকিব পাৰে তো সেই বস্তুখিনি চাই আছে আমি যদি ইয়াৰ লাৰ্ভা বা পিউপা পাওঁ সেইটো লৈ গৈ পিনে আমি বটলত ভৰাই পিনে তাৰ বিভিন্ন সময়ত তাৰ কিদৰে গ্ৰোথ হয় সেইটো আমি চাব পাৰিম গতিকে এতিয়া ষ্টুডেণ্টখিনিয়ে যি এই আমাৰ বিদ্যালয়ত থকা এই আকন গছৰ পাতৰ তল পিনে এই বস্তুখিনি বিচাৰি আছে আমি কিন্তু ওপৰৰ পিনে বিচাৰিলে নহ'ব আমি তল পিনে চাব লাগিব পাতবিলাক উল্টাই উল্টাই চাব লাগিব আৰু ইয়াৰ কণীবিলাক আমাৰ এই গ্ৰেইনছ যেনেকুৱা দালি চালিৰ দৰে সেনেকুৱা আৰু অলপ ক্ৰীম কালাৰ বা পাতল হালধীয়া ধৰণৰ হয় তো সৰু টপালৰ দৰে লাগি থাকে আৰু লাৰ্ভাবিলাক বিভিন্ন ষ্টেজৰ হ'ব পাৰে কি ধুনীয়াকৈ খাই আছে খালি চকুটি বুজাই নাযায় ইয়াত আমি যি আকন গছত আমি যি প্লেইন টাইগাৰ বাটাৰফ্লাইটো পাইছিলোঁ যাৰ চাইণ্টিফিক নেইম ডেনুৱাছ ক্ৰাইচিপাছ সেইটো ইয়াতে ভৰাই ৰাখিছোঁ ইয়াত আমি লাৰ্ভা ষ্টেজটো পাইছিলোঁ আৰু সেই লাৰ্ভা বা যাক কেটাৰপিলাৰ বুলিও কোৱা হয় সেই ষ্টেজত আমি ইয়াত ভৰাই ৰাখিছোঁ এতিয়া মই আমাৰ উদ্দেশ্য কি এইটো মানে ৰেয়াৰিং কৰি পিনে পালন কৰি পিনে ইয়াৰ ডেভেলপমেণ্টেল ষ্টেজ যোনবিলাক আছে বেলেগ বেলেগ সেইবিলাক আমি চাম আমি ষ্টুডেণ্টখিনিয়ে এতিয়া খুলি দেখুৱাব আমাৰ ক্লাছ 9ৰ ষ্টুডেণ্ট এইটো ইয়াতে জুম কৰি দিয়া তুমি এইটো জুম কৰি দিয়া এইটো হৈছে আমাৰ পিউপা ইয়াত মানে প্ৰকৃতিৰ বস্তুবিলাক ইমান ধুনীয়া এইটো যদি ভালকৈ অবজাৰ্ভ কৰা হয় তাত একদম গল্ডেন ডট ডট দেখা পাইছানে তোমালোকে হয়নে একদম ৰিং এটা আছে ইমান ধুনীয়া এইটো পিছৰ ষ্টেজটো কিন্তু তাৰ আগত আমাৰ লাৰ্ভাবিলাক আছে লাৰ্ভাবিলাক উলিয়াই লোৱা এইবিলাক আমাৰ লাৰ্ভাবিলাক এতিয়া ডাঙৰ হৈছে এই আকন গছৰ পাত আমি ভৰাই থৈছোঁ বটলটোৰ ভিতৰতে এইটো বটলৰ ভিতৰত ইয়াৰ বটলৰ ভিতৰত খাই এইবিলাক ডাঙৰ হৈছে এইডাল সৰু এইডাল অকণমান ডাঙৰ এইকেইটা আৰু অকণমান সৰু কিন্তু আমি যেতিয়া ভৰাই থৈছিলোঁ ইয়াতকৈ বহুত সৰু আছিল আৰু কিছুমান ডেভেলপ হৈ পিনে এনেকুৱা পিউপা গঠন কৰিছে এতিয়া মই সেই কথাখিনি ক'ব বিচাৰিছোঁ যে আমি প্ৰথম কি দেখিম যে ই এটা পখিলা গতিকে এই পখিলাটোৰ প্ৰথম হৈছে জীৱন চক্ৰৰ প্ৰথম ষ্টেজটো হৈছে এগ যিটো 2ৰ পৰা 5 দিন থাকিব আৰু তাৰপিছত আমাৰ কি ওলাব লাৰ্ভা ওলাব তাৰপিছত কি হ'ব কেটাৰপিলাৰ আৰু কেটাৰপিলাৰটো 10ৰ পৰা 14 ডেজৰ ভিতৰত থাকে এই ষ্টেজটো আৰু কেটাৰপিলাৰবিলাক কণীটোৰ পৰা ওলাব যিটো লাৰ্ভা ষ্টেজ কেটাৰপিলাৰ বুলিও কয় আৰু কেটাৰপিলাৰবিলাক দেখিবলৈ কেনেকুৱা ইয়াত আমি দেখা পাইছোঁ কেটাৰপিলাৰবিলাক দেখিবলৈ কেনেকুৱা এতিয়া ইহঁতে এই কেটাৰপিলাৰবিলাকে জীৱনত 4বাৰ মুঠ ওলাব ইহঁতৰ লাইফ চাইকেলত প্ৰত্যেকটোৱে 4বাৰ মুঠ ওলাব এতিয়া কণীৰ পৰা ওলোৱাৰ পিছত মুঠ ওলাই পিনে প্ৰথমবাৰ যেতিয়া মুঠ ওলাব তেতিয়া কোৱা হয় যে ইহঁতে ফাৰ্ষ্ট ইনষ্টাৰৰ পৰা ছেকেণ্ড ইনষ্টাৰলৈকে গ'ল তাৰপিছত আকৌ যেতিয়া আৰু এবাৰ মুঠ ওলাব তেতিয়া ছেকেণ্ড ইনষ্টাৰৰ পৰা থাৰ্ড ইনষ্টাৰ সেনেকৈ থাৰ্ড ইনষ্টাৰৰ পৰা ফ'ৰ্থ ইনষ্টাৰলৈকে মুঠ ওলাই পিনে আৰু ফ'ৰ্থ ইনষ্টাৰৰ পৰা 5 ইনষ্টাৰলৈকে যাব আৰু 5 ইনষ্টাৰৰ পিছত ইহঁতে আৰু কেটাৰপিলাৰ হৈ নাথাকে 5 ইনষ্টাৰৰ পিছত ইহঁতে এই পিউপালৈকে ৰূপান্তৰিত হ'ব এই কেটাৰপিলাৰ ষ্টেজটোত ইহঁতে ঠিকছে খায় ঠিকছে পাত খাব কিন্তু যেতিয়া পিউপা হয় তাৰপিছত পূৰা ইহঁতৰ খোৱা লোৱা বন্ধ আৰু ভিতৰত ইহঁতে কিহলৈকে ৰূপান্তৰিত হৈ থাকিব এটা পূৰ্ণাংগ
পখিলালৈকে আৰু এই যে পিউপা ষ্টেজটো আছে এইটো 10 পৰা 14 দিনৰ ভিতৰৰ হয় আমি এতিয়া এইবিলাক অলপ লাইট গ্ৰীণ দেখা পাইছোঁ ক্ৰমে ই অলপ ব্লেকিছ বা ডাৰ্ক গ্ৰীণ টাইপৰ হৈ যাব আৰু এই ষ্টেজটো 10 পৰা 14 দিনৰ ভিতৰত হয় আৰু ইয়াৰ পৰাই তলৰ পৰাই কি ওলাব পখিলাটো ওলাই যাব আৰু এই পখিলাটো সাধাৰণতে ৰাতিপুৱাৰ ভাগত ওলায় যেহেতু এই জোপা গছৰ পাত ইয়াৰে কেটাৰপিলাৰবিলাকে খায় গতিকে প্ৰকৃতিত নিশ্চয় আকন গছৰ খুব গুৰুত্ব আছে কাৰণ এই গছজোপা নাথাকিলে আমি এই পখিলাটো নাপাম হয় না আৰু পখিলাবিলাকে কি কৰে প্ৰকৃতিত পৰাগ যোগ কৰে মই ভাবোঁ তোমালোকে এনেকুৱা আৰু নেমু গছৰ পাততো কিছুমান বেলেগ বেলেগ লাৰ্ভা বিচাৰি পাব পৰা এইটো যেনেকৈ আমি ৰেয়াৰিং কৰিছোঁ সেইবিলাক আনি পিনে চাবা বা বেলেগ যদি চকুত দেখা পোৱা আৰু কিছুমান লাৰ্ভা পোৱা যায় এইধৰণে ৰিয়াৰিং কৰি পেলাই ইয়াৰ বেলেগ বেলেগ ডেভেলপমেণ্টেল ষ্টেজবিলাক চাব পাৰিবা